এজন লোক মনেশ্বৰ ৰাজবংশী তেখেতে কি ঘটনা হল বুলি চাব আহিলে শব্দ এটা হোৱা বুলি কয় তেওঁ এনেকৈ চাব আহিছে চাব অহাতে এই গোটেই ইমান ডাঙৰ শিলটো কাঠৰটো যেতিয়া মাটি খহি আহিছে তেতিয়া তেওঁ ইয়াতে পুত যোৱা বুলি সকলে মানে কৈছে আৰু তাতে আছে আৰু কালি তেওঁলোকৰ উদ্ধাৰ অভিযান ততাকে আৰম্ভ কৰিছে আজিও আমাৰ কৰি আছে কিন্তু এনেকৈ কৰি থাকিলে অলপ কিছু সময় লাগিব তেখেতে ভিতৰত আমাৰ NDRF আমি কৰিছোঁ যদি তেওঁ যদি মাটি পোকা নাই তেওঁ তেনেহ'লে জীৱিত থাকিবও পাৰে আৰু যদি তেনেহ'লে হৈছে তেনেহ'লে কি হয় আমি পিছত গম পাম তথাপি আমি চেষ্টা কৰি আছোঁ যে সোনকালে উদ্ধাৰ অভিযান হওক আৰু JCB সোমালে চাগে সোনকালে হ'ব কিন্তু জাগা নাই এই ঘৰটো যদি আমি মানে অতৰাই দিব বা ভাঙি দিব পাৰোঁ তেনেহ'লে আমাৰ JCB সোমাব পাৰিব সেইকাৰণে ঘৰৰ গৰাকীৰ লগত কথা পাতি যদি হয় তেনেহ'লে JCB সোমালে তৎক্ষণিকভাৱে এইটো উদ্ধাৰ মানে ঘৰটো ভঙা হ'ব ইয়াৰ ঘৰটো ভঙা নহয় এতিয়া আমি কৈ আছোঁ তেওঁলোকেও ক'ব লাগিব ভঙাই দিয়াৰ পিছত তেওঁলোকে বনোৱা কথা আছে আমাৰ যি আমাৰ বিষয়া আছে বিষয়াৰ লগত কথা পাতি যদি ভাঙি যায় তেনেহ'লে JCB সোমাই লগে লগে কৰিব পাৰিব পাহাৰত বসবাস কৰাটো এটা বিপদৰ এটা থাকেই সদায় আমি সদায় আমাৰ জাননী থাকে কিন্তু বহু আমাৰ আৰ্থিকভাৱে সক্ষম নোহোৱা মানুহখিনিয়ে তলত যেতিয়া মাটিৰ দাম থাকে বা ওপৰলৈকে যাই থাকে তো তেওঁলোকেও অলপ ভালকৈ থাকিব লাগে বহুতে ইয়াতে ধৰক মাটি খান্দি শিলৰ তলৰ পৰা মাটি উলিয়াই দিয়ে সেই শিলসমূহ যেতিয়া বাগৰি আহে তেতিয়াহ'লে এনেধৰণৰ দুৰ্যোগৰ মানে ঘটনা হয় সকলোৱে পাহাৰত থকাৰ ক্ষেত্ৰততো এটা মানে জাননী থাকে তথাপি যদি ভালকৈ কোনো থাকে তেনেহ'লে অলপ ভালকৈ থাকিব আৰু আমি আগতে কৈ আছোঁ যে এই বতৰটো আমি প্ৰতি বছৰে কওঁ এই বতৰত পাহাৰবাসী ৰাইজে এটা নিৰাপত্তা স্থানত থকাটো অতিকৈ জৰুৰী আছে কাৰ কেতিয়া কি ঘটনা হয় দুৰ্ঘটনা কাৰণ বৰষুণৰ পানী যেতিয়া চিমচিমকৈ পৰে সেই মাটিখিনি অলপ হেৰি হৈ ওলাই আহে তেতিয়া পাথৰ সৰিব পাৰে মাটি সৰিব পাৰে সেইখিনি সময় যেন সকলো পাহাৰবাসী ৰাইজে যেন নিৰাপত্তা স্থানত থাকে তাৰ কাৰণে আমাৰ আহ্বান আছে শিল খহিওৱাৰ কথা পূৰ্বতে প্ৰকাশ কৰিছিল তেওঁলোকে কিন্তু GMC লোক আহিছিলে কিন্তু ব্যৱস্থা গ্ৰহণ নাই GMC এইটো নাচায় এইটো আমাৰ প্ৰশাসনৰ লোকসকল প্ৰশাসনে চাব লাগে আৰু তেওঁলোকক ন'টিচ কৰিছে চাগে আৰু পাহাৰৰ তলত কাৰ কেতিয়া কি হয় কোনো ক'ব নোৱাৰে কাৰণ পাহাৰৰ ওপৰত বহুখিনি পাথৰ থাকে তো তেনেধৰণৰ ঘটনা ঘটি থাকে কিন্তু সকলোখিনি চাই যদি থকা যায় বা ইয়াতে এটা যদি ষ্টাডি এটা থকা যায় তেনেহ'লে নিশ্চয়কৈ ইয়াৰ পৰা পাহাৰবাসী ৰাইজক আমি কিছু সকাহ দিয়াৰ কাৰণে যদি এটা মানে অধ্যয়ন কৰি থাকিব পৰা যায় তেনেহ'লে নিশ্চয় এতিয়া ইয়াতে এটা বাথৰুম আছিলে তেওঁ বাথৰুমৰ কাষলৈকে আহিছিলে কি হৈছে এতিয়া বাথৰুমটো বহুত তলত আছে বুলি কৈছে আৰু এই গোটেই শিলটো আৰু বহুত ভূমিস্খলন হৈছে গোটেইখিনি মাটি আহিছে তো সেইকাৰণে পাহাৰৰ কিমান তলত আছে এতিয়া আৰু তেওঁ বা কিমান তলত সোমাই গৈছে আকৌ তো সেইটো এটা কি হৈছে আমি মানে ক'ব নোৱাৰোঁ যেতিয়ালৈকে উদ্ধাৰ অভিযান সমাপ্ত নহয় হয় নিশ্চয়কৈ আমি আগৰ পৰা কৈছোঁ যে এই ছিজনত বা এইটো যি বতৰ আহিছে আমাৰ সেইটো ক্ষেত্ৰত বাৰিষাৰ ক্ষেত্ৰত আমি সকলোৱে সাৱধানতা অৱলম্বন কৰা মানে জৰুৰী আছে আৰু প্ৰশাসনে হওক বা বিভিন্ন ধৰণৰ চৰকাৰৰ পৰা হওক এই ধৰণৰ জাননী দিয়া আছে তেওঁলোকেও এই জাননীৰ প্ৰতি লক্ষ্য ৰাখি বা সঁহাৰি জনাই তেওঁলোকেও যেন নিৰাপত্তা স্থানত থাকে তো সেইটো এটা আমাৰ আহ্বান আছে